লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা। দৰং ওদালগুৰি লোকসভা সমষ্টিটো ৰাজনৈতিক পৰিৱেশ হৈ পৰিছে গৰম। শনিবাৰে নিশাৰ ভাগত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পাথৰিঘাট মণ্ডলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰে বিজেপি দলে। নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলে দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকাই। উদ্বোধনী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত বুথ কমিটিৰ আলোচনা সভাত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে চিপাজাৰ বিধানসভা সমষ্টিৰ প্ৰভাৰী ৰাতুল শৰ্মা উপস্থিত থাকে। প্ৰায় ৫০ শতাধিক কৰ্মকৰ্তা উপস্থিত থকা সভাত এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ দিলীপ শইকীয়া বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ বাবে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিবলৈ ভোটাৰে অপেক্ষা কৰি আছে বুলিও মন্তব্য কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। হয়, দৰং ওদালগুৰিত আমাৰ অসমৰ বাকী যি 13টা আসন আছে, 13খন আসন আছে, তাৰ লগত 14 নম্বৰ যদি দৰং ওদালগুৰি বুলি কওঁ, সেই 14 নম্বৰ বা আমাৰ 4 নম্বৰ সংখ্যাত কিন্তু আমি ইয়াত আহিছোঁ যেতিয়া এই দৰং ওদালগুৰি সমগ্ৰ সমষ্টিটোতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ৰাইজৰ মাজত আমাৰ কাৰ্যকৰ্তাটো উৎসাহীয়ে, কিন্তু ৰাইজৰ মাজত অত্যন্ত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে মই যোৱা কেইবাদিনো ধৰি চিপাজাৰ বিধানসভা সমষ্টিত বিশেষভাৱে দায়িত্বত আছোঁ। ইয়াৰ প্ৰতিটো মণ্ডলত আমি গৈছোঁ। প্ৰতিটো মণ্ডলত যোৱাৰ সময়ত আমি দেখিছোঁ যে আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ পূৰ্বতকৈ বহুত বৃদ্ধি পাইছে। আৰু তাৰ লগত আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল যে আমাৰ যিসকল ভোটাৰ আছে বা যিসকল আমাৰ লগত পোনপটীয়াকৈ জড়িত নহয়, প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু পৰোক্ষভাৱে আমাক সমৰ্থন কৰে, সেইসকল লোকো এতিয়া ওলাই আহিব ধৰিছে। সেইটো আমাৰ কাৰণে এটা ভাল খবৰ। আৰু বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিগৰাকী লোক অংগীকাৰবদ্ধ হৈছে। এই কথাৰ উমান ইয়াত আহি দেখিবলৈ পাইছোঁ। কিমান ভোটত জয়লাভ কৰিব বুলি আপোনালোকে অনুমান কৰিছে? আমি দৰং ওদালগুৰি সমষ্টিত বিশাল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ম। আৰু প্ৰত্যেকটো সমষ্টিৰ 11টা বিধানসভা সমষ্টিৰ মাজত এতিয়া এটা প্ৰতিযোগিতা হৈছে, কোনে আচলতে বেছি ব্যৱধান দিব সেই লৈ প্ৰতিযোগিতা হৈছে। আৰু আমাৰ যিকেইগৰাকী বিধায়ক আছে তেখেতসকলে একোজন দিলীপ শইকীয়া হৈ ইয়াত কাম কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ প্ৰাৰ্থী মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া হয়। গতিকে তেখেতসকলৰ যি উৎসাহ, সেই উৎসাহৰ আচলতে ঢৌ সমানে আমাৰ কাৰ্যকৰ্তাৰ পৰা জনসাধাৰণলৈকে যাবলৈ সক্ষম হৈছে। আৰু অসমত বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যি জয়যাত্ৰা, সেই জয়যাত্ৰাত এক মাত্ৰা দিয়াৰ কাৰণে, সেই জয়যাত্ৰা অব্যাহত ৰখাৰ কাৰণে আৰু অধিক উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে। আৰু তেখেতেও এইবাৰৰ নিৰ্বাচনটোক কেৱল মাত্ৰ নিৰ্বাচন হিচাপে নলৈ এক বিকাশৰ জয়যাত্ৰাৰ অংশ হিচাপে ল'ব খুজিছে। ইয়াক এক নতুন মাত্ৰা দিব খুজিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আপোনালোকে দেখিব যে এইবাৰৰ নিৰ্বাচনটো ভাৰতীয় জনতা পাৰ্টীৰ আমি কাৰ্যকৰ্তাসকলে অলপ পৃথকভাৱে লোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, যাতে জনসাধাৰণৰ মাজত আমাৰ বিকাশৰ যিসমূহ কাম কাজ, সেই কাম কাজসমূহ সকলোৰে মাজলৈকে বিয়পি যায়, সকলোৱে সমভাৱে যাতে আমাৰ অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ। দৰং ওদালগুৰি এইবাৰ শত্ৰুপক্ষ দুৰ্বল বুলি ভাবিছে নেকি আপুনি? আচলতে ইয়াত কোনো পক্ষই মই অহাৰ পৰা দেখিবলৈ পোৱা নাই। আচলতে সময়ো আছে, অহা 4 তাৰিখ যিহেতু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, কিন্তু তাৰ প্ৰাক মুহূৰ্তত যিটো উৎসাহ উদ্দীপনা আন ঠাইত দেখিবলৈ পোৱা যায়, দৰং ওদালগুৰিত কিন্তু আমাৰ বিৰোধীক আমি কিছু নিস্তেজ দেখিবলৈ পাইছোঁ। কাৰণ ইয়াত কোনো ধৰণৰ কোনোবা এগৰাকী মানুহ যদি কাৰোবাৰ ঘৰত আহিছে, প্ৰাৰ্থীগৰাকী নিজে কাৰোবাৰ ঘৰত বহি কথা পাতিব লগা অৱস্থা হৈছে। মই কাৰো লগত আজি দেখিছে এখন আমি মণ্ডলৰ সাংগঠনিক সভা কৰিছোঁ, য'ত অকল বুথৰ কাৰ্যকৰ্তাক মাতিছোঁ, কিন্তু সকলোৱে নিজে ওলাই সহস্ৰাধিক লোক ইয়াত সমবেত হৈছে। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰায় 4-5 ঘণ্টা ধৰি তেখেতসকল এতিয়াও ইয়াত বহি আছে। তাৰমানে দলটোৰ প্ৰতি সকলো কাৰ্যকৰ্তাৰ লগতে সাধাৰণ জনতাও আকৰ্ষিত হৈছে আৰু একাত্ম হৈ পৰিছে। এইটো আচলতে আমাৰ বিকাশৰ কাৰণে, অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে কাৰণে এটা ভাল খবৰ বুলি মই ভাল পাওঁ। মণ্ডলত আমি গৈছোঁ। আমাৰ নিৰ্বাচন সংক্ৰান্তীয় বহু উল্লেখযোগ্য কিছুমান কাম আছে, সাংগঠনিক কাম। সেই সাংগঠনিক কামৰ কাৰণে আমি যেতিয়া গৈছোঁ, তেতিয়া আমি এটা অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পাইছোঁ। আগতে এনেকুৱা সঁহাৰি আমি দেখা পোৱা নাই। আমাৰ প্ৰায়বোৰ সাংগঠনিক যিসকলে নেকি ৰাইজৰ ওচৰলৈ গৈ আমাৰ উন্নয়নৰ জয়ধ্বজা মানে তেখেতসকলে প্ৰকাশ কৰিব বা তেওঁলোকে ৰুৱাব, আৰু লগে লগে তেওঁলোকে উন্নয়নৰ কামখিনি কৰিব, সেইসকল সতীৰ্থক লৈ আমি যি সভা কৰিলোঁ, সেইখন সভাৰ পিছত আপোনালোকে নিশ্চয়কৈ দেখিছে এইখন সভা। আচলতে সাংগঠনিকভাৱে আমাৰ বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হৈছে বিজেপি দল। গতিকে বিজেপি দলে যি ধৰণে মানে কাম কাজ কৰি আছে, সেই কাম কাজবিলাক এনেকুৱা যে আজি যদি আমাৰ কোনোবা বিৰোধী দলে যদি কোনোবাই মানে 200-300 মানুহ উলিয়ায়, আপোনালোকে নাভাবিব যে সেই 200-300 মানুহ তেওঁলোকৰ সেইখিনিয়ে মানুহ।
হয়তো তাৰ আৰু দুই এটা হয়তো যোগ হ'ব, কিন্তু 200-300 মানুহ আমি যেতিয়া আমাৰ মঞ্চত দেখা পাব, আপুনি ভাবিব যে তেনেকুৱা ধৰণৰ অসংখ্য কমেও আমাৰ 300 বুথত 200-300 বা 1000 মানুহ আমাৰ আছে। সেই লাইনেৰে আমি কাম কৰি আছোঁ, কাৰণ সেয়া ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ সুন্দৰ এটা ডিচিপ্লিন, সুন্দৰ এটা মানে অনুশাসনেৰে এই পাৰ্টিটো সংগঠিত হৈছে। গতিকে আমাৰ যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ ক্ষেত্ৰত মই এটা কথা ক'ব পৰা হৈছোঁ যে আমাৰ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেকি তেখেতৰ যশস্যা, তেখেতৰ যিটো নেকি ভাৰতবৰ্ষখন শ্ৰেষ্ঠ ভাৰতবৰ্ষ গঢ়াৰ কাৰণে বিশ্বৰ ভিতৰত তেখেতৰ যিটো নেকি সপোন, সেই সপোন পূৰ্ণ কৰিবৰ কাৰণে চিপাঝাৰ সমষ্টিয়ে এইবাৰ ইতিহাস ৰচনা কৰিব। DPF প্ৰত্যাহ্বান জনাব পাৰে নেকি? না BPF-TPFৰ কথা বাদ দিয়ক না, কাৰণ BPFটো ক'ত আপুনি চিপাঝাৰ সমষ্টি BPFৰ কথা আহে আকৌ। এইবিলাক কোনো দৰং ওদালগুৰি BPFৰ কাৰণে আটাইতকৈ ভাল খবৰ কি হৈছে BPFৰ? আটাইতকৈ BPFৰ কাৰণে ভাল খবৰ হৈছে কি যে তেওঁলোকে মানে আমাৰ সংখ্যালঘু গোটৰ লগত UDFৰ লগত যেতিয়া যোগদান কৰিলে, আজি মই যিমান মানুহ পাইছোঁ আমাৰ সনাতনী ধৰ্মৰ কথা মানে গুৰুত্বপূৰ্ণ, সভ্যতাৰ কথা গুৰুত্বপূৰ্ণ, তেওঁলোকে ভাবিলে যে এইটো গেলিল, ইহঁতে মিয়াৰহে কাম কৰিব, এতিয়া আমাৰ কাম নকৰে। গতিকে সেই ধৰণে নিজে নিজে গেলি গৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে কি যে তেওঁলোকে সেই ধৰণেই আমাৰ কংগ্ৰেছকো মানে কি কৰিছে যে দুৰ্বল কৰি পেলাইছে। গতিকে আমাৰ ক্ষেত্ৰত আমাৰ কোনো চিন্তা কৰিবলগীয়া একো নাই। আমাৰ ভোট সদায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে ভাবিছে সেই ধৰণে সদায় ফিক্স, সেয়া আমাৰ নিজৰ ফিক্স আমাৰ ভোট থাকিব। এইবাৰ ৰণনীতি বেলেগ হৈছে কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আৰু এই ৰণনীতিটোৰ কাৰণে প্ৰত্যেকখন ঘৰলৈকে যাবলৈ কাৰণে আমাৰ বেছি সাহস হৈছে আৰু উৎসাহটো বাঢ়িছে। মংগলদৈৰ পৰা জয়দেৱ ডেকা ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।